মানে এনেকুৱা হৈছে আমাৰ দেশৰ এই ধৰণৰ আইডিয়াবিলাক যদি উন্নত ৰাষ্ট্ৰই পাই যায় লগে লগে লৈ যাব। এনেকুৱা কিছুমান উদ্ভট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে আমাৰ দেশৰ শিক্ষা বিভাগে। এতিয়াৰ পৰা অসমত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ অহাৰ সময়ত হুইচেল বজাই আহিব লাগিব। এইকাৰণে হুইচেল বজাই আহিব লাগিব যাতে স্কুললৈ আহিব নোখোজা ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ আহে, যাতে আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস হয়, যাতে শিক্ষাৰ মানদণ্ড উন্নত হয়, সেইকাৰণে সকলোৱে হুইচেল বজাব লাগিব। চাওক কি অদ্ভুত কাণ্ড। সমগ্ৰ শিক্ষাই ইতিমধ্যে বিভিন্ন জিলালৈ নিৰ্দেশনা জাৰি কৰিছে। ভাৰত চৰকাৰে দেশৰ শৈক্ষিক খণ্ডৰ প্ৰভূত উন্নয়নৰ বাবে হাতত লোৱা এটা কাৰ্যসূচী হ'ল সমগ্ৰ শিক্ষা কৰ্মসূচী। মানে এই চৰকাৰবোৰে যিমান পাৰে সিমান সম্পৰীক্ষা চলায় শিক্ষকসকলৰ ওপৰত। কিয় এনেকে সম্পৰীক্ষা চলাবলৈ প্ৰাথমিক ছাত্ৰ ছাত্ৰী শিক্ষকসকলক ব্যৱহাৰ কৰা হয়? 12টা মাহত 13টা অশৈক্ষিক কামত নিয়োজিত হৈ থাকিবলগীয়া শিক্ষকসকলক কিয় আপোনালোকে এই ধৰণে সম্পৰীক্ষা কৰে? কিয় তেওঁলোকক জুলুম কৰিবলৈ আৰম্ভ কৰিছে? কথাখিনি এইকাৰণে কৈছো, যিখিনি সময়ত ৰাজ্যৰ 8,000তকৈও অধিক প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে, চৰকাৰী স্কুললৈ আহিবলৈ অনীহা প্ৰকাশ কৰিছে অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে, তেনেস্থলত এই কাৰবাৰবোৰ কিয়? কিয় চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰি ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিব পৰা নাই? কিহৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে চৰকাৰী বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰি দিবলৈ টান পোৱা হৈছে কিয়? এই কথাবোৰ কেতিয়া বিশ্লেষণ হ'ব? ইয়াৰ কাৰণ কাৰকবোৰ কেতিয়া বিশ্লেষণ কৰা হ'ব? আৰু মন কৰক, একাংশ ভক্তই কয় ছাত্ৰ ছাত্ৰী নহ'লে স্কুল বন্ধ হ'বই, একত্ৰীকৰণ হ'বই, এই ধৰণৰ যুক্তি দিয়ে। গতিকে এনেকুৱা যুক্তি দিয়া বিশেষজ্ঞ ভক্তসকলক আমি সুধিব খুজিছো, কিয় ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে? এনেইতো আমাৰ জনসংখ্যা দিনক দিনে বাঢ়িয়েই আছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বাঢ়িয়েই আছে। আপুনি যদি বিগত 3টা বছৰৰ মেট্ৰিক বা হাই ছেকেণ্ডাৰীৰ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা হিচাপ কৰে, তেতিয়াহ'লে তেওঁলোকৰ সংখ্যা বাঢ়িয়েই আছে। যদি বাঢ়িয়ে আছে, প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কিয় নাই? কিয় ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়লৈ আহিবলৈ টান পাইছে? ইয়াৰ উত্তৰ আপোনালোকৰ আছেনে? আৰু ইয়াৰ ফলত হৈছে কি? একদম সহজকে বুজাই দিছো। এখন স্কুল আন এখন স্কুলৰ লগত একত্ৰীকৰণ কৰি লগাই দিয়া হ'ল। এতিয়া মন কৰক, যিখন স্কুল লগাই দিয়া হ'ল, সেই স্কুলখনত যিমান কেইগৰাকী শিক্ষক আছিল, তেওঁলোক অৱসৰ পোৱাৰ পিছত বা তেওঁলোকৰ ঠাইত অন্য শিক্ষক নিযুক্তি হ'ব পাৰেনে? এনেকৈ কিমান শিক্ষকৰ পোষ্ট বিলুপ্তিকৰণ হৈছে, এই কথাটো ভাবিছেনে? ভবা নাই। যিখিনি সময়ত নিবনুৱা সমস্যাই বিস্ফোৰণৰ ৰূপ ধাৰণ কৰিছে, সেইখিনি সময়ত পদসমূহ বিলুপ্তি কৰি কি বুজাব খুজিছে? গতিকে ইয়াৰ উত্তৰ আপোনালোকৰ হাতত আছেনে নাই? নতুন পদ সৃষ্টি কৰা উচিত আছিল নে পদবোৰ নোহোৱা কৰিব লাগিছিল? কি কয় আপোনালোকে? গতিকে বিদ্যালয় একত্ৰীকৰণৰ নামত এনেকে শ শ শিক্ষকৰ পদ বিলুপ্তিকৰণ কৰা হৈছে। গতিকে সেয়া আমি কৈছো, মানে উদ্ভট কাৰবাৰবোৰ কেৱল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক লৈয়ে কৰা হয়, তাতো চৰকাৰী স্কুলৰহে। কিয় চৰকাৰী স্কুলত বিভিন্ন ধৰণৰ সম্পৰীক্ষা কৰি নীতি নিয়মবোৰ জাপি দিয়া হয়? হুইচেল বজাই আহিব আৰু নিৰ্দেশনা দিছে, মানে ছাত্ৰ ছাত্ৰীসকলক হুইচেল যোগান ধৰিব লাগিব। ইয়াৰ জৰিয়তে আৰু কিমান টকা এনেই নষ্ট হ'ব? চিন্তা কৰক কথাবোৰ। মানে এনেই উৰুৱাই দিব পৰা কথা নহয়। এনেকে এই ধৰণৰ কাম কাজ কৰি ৰাজকোষৰ পৰা কোটি কোটি ধন ওলাই গৈ আছে। এক ধৰণৰ ধনৰ শ্ৰাদ্ধ হৈছে, তাত বেৰি কি হৈছে কওক? আমি এই কথাখিনি এইকাৰণে ক'লো, ৰিজাল্ট দিব 4 তাৰিখে। এতিয়া সাংবাদিকেই কওক বা বিশিষ্ট লোকসকলেই হওক, নিৰ্বাচনক লৈ ব্যস্ত, এক্সিট পলক লৈ ব্যস্ত, এইবিলাকক লৈ চৰ্চা কৰাৰ কাৰো সময় নাই। আৰু সেইবাবে হয়তো এই ধৰণৰ খবৰবোৰ বাতৰি কাকতৰ এক কলম নিউজতে সীমাবদ্ধ হৈ থাকে। দেশ এখন বা ৰাজ্য এখন উন্নয়ন হ'ব লাগিলে তাৰ প্ৰথম বুনিয়াদ হ'ল শৈক্ষিক ব্যৱস্থা, শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়ন হোৱাটো। আমাৰ ইয়াত কি হৈছে? অসমৰ শৈক্ষিক খণ্ডৰ অৱস্থা কি? অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থা কি? আৰু তাৰ পিছত আমি কৈ আছো উন্নয়নৰ গংগা বৈ আছে সমগ্ৰ অসমত। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। আৰু যদি আপোনালোকে এই ধৰণৰ কথাবোৰক সমৰ্থন কৰে, তেতিয়াহ'লে হুইচেল বজা আৰম্ভ কৰক। হুইচেল বজাই বজায়ে ড্ৰপ আউট হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰক। হুইচেল বজায়ে
স্কুললৈ ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰক। আৰু যদি কোনোবাই ভাবে এই কথাবোৰ ঠিক হোৱা নাই, তেতিয়াহ'লে ইয়াৰ প্ৰতিবাদ কৰক। এই ধৰণৰ কাম কাজ কৰিবলৈ হাক দিয়ক। অসমৰ শিক্ষা আৰু শিক্ষকক লৈ কোনো ধৰণৰ পৰীক্ষা নকৰিবলৈ সকীয়নি দিয়ক। কাৰণ চৰকাৰে যিয়েই নকৰক, চবৰে লক্ষ্য এটাই, কেনেকৈ তেওঁলোকে নিজৰ গাদীখন সুৰক্ষিত কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।